আজিৰ ভিডিঅ'ত আমি ক'বলৈ গৈ আছো এটা ভয়ংকৰ আৰু দুখজনক ঘটনা আৰু এই ঘটনাটো একেবাৰে ৰিয়েল আৰু এই ঘটনাটো সংঘটিত হৈছিল এটা সুখৰ মুহূৰ্তৰ হানিমুন যাত্ৰা। এই ঘটনাটো হ'ল ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড আৰু এই ঘটনাটো ঘটিছে মেঘালয়ৰ চেৰাপুঞ্জীৰ এক হৃদয় বিদাৰক ঘটনা। আচলতে ঘটনাটো কি ঘটিছে? আচলতে ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোনাম ৰঘুবংশী মুংগুত মধ্যপ্ৰদেশৰ নিবাসী আছিল। তেওঁলোকে বিয়াৰ পিছত হানিমুনৰ কাৰণে আহিছিল মেঘালয়ৰ চেৰাপুঞ্জী পাহাৰৰ মাজত। আৰু এই সপোনৰ যাত্ৰা খুবেই ভয়ংকৰ দিশলৈ গতি কৰিলে। মেঘালয়ৰ আৰক্ষীয়ে তদন্ত কৰিছে তাৰ পোৱা তথ্যৰ অনুসৰি আমি নিজে তেওঁৰ প্ৰতি হত্যাৰ সংকেত দিছিল আৰু এইটো কোনো আকস্মিক ঘটনা নাছিল। এইটো আছিল আগতে এটা পৰিকল্পনা কৰা এটা হত্যাকাণ্ড। এই হত্যাকাণ্ডৰ লগত কোন কোন জড়িত আছিল? এই হত্যাকাণ্ড সোনামৰ বাহিৰেও আন 4জন লোকক আৰক্ষীয়ে ধৰা পেলাইছে আৰু এই ঘটনাৰ মূল অভিযুক্ত সোনামৰ প্ৰেমী ৰাজা সিং কুশৱাহা আৰু ইয়াৰ লগতে আছিল আকাশ ৰাজপুত, বিশাল সিং চৌহান, আনন্দ কুৰ্মী আৰু এই 3জনে আছিল ৰাজা সিং কুশৱাহাৰ ফ্ৰেণ্ড। আৰু এই 5জনক চেৰাপুঞ্জীলৈ লৈ যোৱা হৈছিল হত্যাকাণ্ডৰ পুনৰ নিৰ্মাণ কৰিবলৈ, য'ত তেওঁলোকে নিজে স্বীকাৰ কৰিছিল এই হত্যাকাণ্ডৰ কথা। আৰু এতিয়া কেনেকৈ সংঘটিত কৰিছিল এই হত্যাকাণ্ড তাৰ বিৱৰণ আৰু এই হত্যাকাণ্ডৰ ভয়ংকৰ বিৱৰণ। পুলিচৰ মতে সোনামে সকলো পৰিকল্পনা আগতে কৰি ৰাখিছিল। ঘটনাটো এনেদৰে ঘটাইছিল, যেতিয়া তেওঁলোকে গাড়ী পাৰ্কিং লটৰ ওচৰত আহি পালে তেতিয়া সোনামে সংকেত দিছিল আৰু সোনাম আগত বহিছিল, ৰাজা পিছে পিছে বহিছিল আৰু ৰাজাৰ সোঁফালে আছিল বিশাল আৰু বাওঁফালে আছিল আকাশ আৰু আনন্দ। আৰু বিশালে ৰাজাৰ মূৰত প্ৰথমে প্ৰাণঘাতী প্ৰহাৰ কৰিছিল আৰু তাৰ পিছত আনন্দে দ্বিতীয় আঘাত কৰিছিল আৰু শেষত আকাশৰ চূড়ান্ত আঘাতত মৃত্যুক সাৱটি লৈছিল ৰাজা ৰঘুবংশী। আৰু যেতিয়া ৰাজা ৰঘুবংশীৰ মূৰত তেজ দেখিলে তেতিয়া সোনামে সেই ঠাই এৰি আঁতৰি গৈছিল। পুলিচৰ মতে তেওঁৰ ই ঠাণ্ডা মনোভাৱৰ বুলি প্ৰদৰ্শন কৰে। 3জনে ৰাজাৰ মৃতদেহটো এঠাইৰ কাষতে পেলাই থৈছিল। তদন্তৰ সময়ত ওচৰৰ জলপ্ৰপাতৰ পৰা এখন হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাও উদ্ধাৰ কৰা হৈছিল। তাৰপিছত যেতিয়া ৰাজাৰ পোষ্টমৰ্টেম হৈছিল আৰু পোষ্টমৰ্টেমত ওলাইছিল যে ৰাজাৰ অস্ত্ৰৰ আঘাতৰ ফলত মৃত্যু হোৱা, তেতিয়া ৰাজাৰ পোষ্টমৰ্টেম কৰিছিল আৰু পোষ্টমৰ্টেমত ওলাইছিল যে ৰাজাৰ মৃত্যুৰ কাৰণ আছিল তীক্ষ্ণ অস্ত্ৰৰ আঘাত। আৰু এই তদন্ত এতিয়াও চলি আছে আৰু এই 5জন অভিযুক্তক 11 জুন তাৰিখে আদালতে 8 দিনৰ বাবে আৰক্ষী জিম্মাত দিলে। পুলিচৰ মতে এই হত্যাৰ মূল উদ্দেশ্য আছিল লাভ ট্ৰায়েংগল। তেওঁলোকে আৰু বিচাৰি আছে যে এই হত্যাকাণ্ডৰ মূলত আৰু কিবা বেলেগ উদ্দেশ্য আছে কি নাই আৰু এই তদন্ত এতিয়াও শেষ হোৱা নাই, চলি আছে। আৰু এই ঘটনাটোৱে আমাক সকলোকে ভাবিবলৈ বাধ্য কৰায় যে কিমান সহজে বিশ্বাস আৰু প্ৰেমৰ মাজত জীৱন শেষ হৈ যাব পাৰে। আমাৰ ইউটিউব চেনেলৰ ফালৰ পৰাই আমি ৰাজা ৰঘুবংশীৰ পৰিয়ালক সমবেদনা জনাইছো। আৰু এই ঘটনাৰ বিষয়ে আপোনাৰ মতামত কি? সোনামে ইয়াৰ শাস্তি পাব লাগে নে নালাগে কমেণ্ট কৰি জনাব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনে ধৰণৰ ঘটনা আমি আগলৈ আনিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ বিদায় লৈছো, আপোনালোক পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।